আজি মই ব্ৰেকফাষ্টত কি বনালোঁ চাওকচোন। আজি মই বনালোঁ কালাৰফুল বৰা চাউল, তাকো চয়া দিয়া। খোৱা বস্তুত মানুহৰ দেখাটোত বেছি চকুটো যায় ন, খোৱাটো পাছৰ কথা, টেষ্টটো কি হৈছে। বৰা চাউল হয় এইখিনি। মই এই বৰা চাউলখিনি ধুই 2-3 ঘণ্টা তিয়াই থ'লোঁ। তাৰপাছত মই এনেকৈ 4টা বাতি লৈছোঁ। 4টা বাতিত মই এইখিনি 4 ভাগকৈ উলিয়াই দিছোঁ। মই 4টা বাতিত এনেদৰে পানী দি দিলোঁ। চাউলখিনি ডুব যোৱাকৈ পানী দিব। তাৰপৰা মই এতিয়া এইখিনিত কালাৰ দি দিলোঁ। মই এদিন 2দিন কালাৰ খাব পাৰি আৰু বেছিকৈ খাব নালাগে। তাৰপৰা এইখিনি ভাল ধৰণে অকণ মিক্স কৰি ল'ব। এইটো মই গ্ৰীণ দিলোঁ, এইটো অৰেঞ্জ দিলোঁ, এইটো ৰেড দিলোঁ আৰু এইটো হোৱাইটকৈ ৰাখিলোঁ। এতিয়া এইখিনি মই ফ্ৰিজত গোটেই ৰাতি ৰাখি থ'ম। মই ৰাতিপুৱালৈ এইখিনি কি কৰোঁ আপোনালোকক দেখুৱাম। মই হোল নাইট ফ্ৰিজত ৰাখিলোঁ। তাৰপিছত এইখিনি দেখিছেনে, এইখিনি এয়া বগা, এইখিনি পিংক কালাৰ হৈ গ'ল চাউলখিনি, দেখিছেনে কালাৰ আহি গ'ল। এইখিনি অৰেঞ্জ কালাৰ আহি গ'ল চাউলখিনি, দেখাই দিছোঁ বাৰু, এয়া চাওক। তাৰপৰা এইখিনিও এয়া গ্ৰীণ কালাৰ আহি গ'ল ধুনীয়াকৈ। মই এইখিনি এতিয়া পানীখিনি টুকি দিম, অকণমানো নোহোৱাকৈ পানীখিনি টুকি দিম। এয়া দেখিছেনে চাউলখিনি ৰং, এয়া ধুনীয়া কালাৰ আহি গ'ল চাউলখিনি। এতিয়া তাৰ পাছৰ ষ্টেপটোলৈ যাওঁ আহক। এটা বইল লৈছোঁ, বইলটোতে গোটেইখিনি মিক্স কৰি দিম। এইটো প্ৰথমতে পিংকখিনি দিলোঁ, তাৰপৰা গ্ৰীণ দিলোঁ। আপোনালোকে যি কালাৰ ইচ্ছা কৰে দিব পাৰে। মই এই 3টা কালাৰে দিছোঁ। তাৰপৰা গোটেইখিনি চাউল মিক্স কৰি দিলোঁ। সুন্দৰ কালাৰফুল ৰাইচ হৈ গ'ল ন। তাৰপৰা এইখিনি ভাল ধৰণে মিক্স কৰিব। দেখিছেনে কি ধুনীয়া লাগিছে ন। 1 চামুচ নিমখ দিছোঁ। ৰিফাইন অইল মই এই চামুচখনেৰে 3 চামুচ দিছোঁ। এইখিনি ভাল ধৰণে আকৌ মিক্স কৰি ল'ব এবাৰ। নিমখ তেলটো মিক্স হ'ব লাগিব ভাল ধৰণে। এইখিনি মোৰ ৰেডি হৈ গ'ল। মই এইখিনি এতিয়া ভাপত দিম। ভাপত দিবৰ বাবে মোক এটা ষ্টিম কুকাৰ লাগিব। মই এই ৰাইচ কুকাৰটোকে লৈছোঁ। তাতে পানী দিছোঁ অলপমান। তাৰ ওপৰত মই এই ফুটা যিটো খৰাহী থাকে সেইটো মই ইয়াত বহাই দিলোঁ। তাৰ ওপৰতে মই এয়া কালাৰফুল বৰা চাউলখিনি দি দিলোঁ। আপোনালোকে কোনে কোনে এইদৰে বনাইছে দিবচোন, আৰু কি টাইপত বনাই দিব। মই নতুন এটা নিয়ম শিকিম। গোটেইখিনি বৰা চাউল মই ইয়াত দি দিলোঁ। তাৰপৰা এতিয়া ইয়াত ঢাকনাখন মাৰি মই 15 মিনিট সিজাম। 15 মিনিট সিজোৱাৰ পাছত মোৰ এয়া ৰেডি হৈ গ'ল। দেখিছেনে কি ধুনীয়া কালাৰ হৈছে ন। গ্ৰীণ কালাৰটো কম হ'ল, সেইকাৰণে কালাৰটো ইয়াত ধৰিব পৰা নাই। এতিয়া গৰমে গৰমে খাবলৈ ৰেডি হওঁ। এইখিনি মই আজি কিহেৰে খাওঁ চাওঁচোন। এয়া মই আজি খাম দৈৰে খাম। এয়া দৈ দিছোঁ, লগত গুৰ লাগিবই দৈৰ লগত। তাৰপৰা এয়া মই বাটাৰ দিছোঁ। মই যিহেতু বাটাৰ দি খাই ভাল পাওঁ দৈতকৈ, লগতে মই অকণমান চেনি লওঁ। মই বাটাৰৰ লগত গুৰতকৈ চেনিটো ভাল পাওঁ। কালাৰফুল এয়া বৰা চাউল। মোৰ খালি গ্ৰীণ কালাৰটো কম হ'ল, সেইকাৰণে গ্ৰীণটো নোলালে। আপোনালোকে এইদৰে খাই চাবচোন, বহুত টেষ্ট লাগে। দেখিবলৈও ধুনীয়া হৈছে বৰা চাউলখিনি ন। 2-3টা কালাৰ হৈছে। গ্ৰীণ কালাৰটো থকাটো বেছি ভাল লাগিল। কালাৰফুল বৰা চাউলৰ ৰেচিপিটো যদি ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ বহুত বহুত ধন্যবাদ।